নমস্কাৰ সকলোকে পোনপ্ৰথমেই মই বাদুলি আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাঞ্চ ছেকশ্যন আমাৰ ইউটিউব চেনেল য'ত নেকি আমি অসম কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু য'ত আমি সকলো ধৰণৰ প্ৰশ্ন উত্তৰ কভাৰ কৰি গৈ আছোঁ যি নেকি এক্সাম সম্ভাৱী হয় যি নেকি এক্সামত সুধিব পাৰে গতিকে আহক আজি মই পুনৰ জিকে MCQসমূহ কেইটিমান লৈ আহিছোঁ যি নেকি আপোনালোকৰ কাৰণে এক্সামৰ কাৰণে বহুতো ইম্পৰ্টেণ্ট হৈ পৰিব পাৰে গতিকে আহক ষ্টাৰ্ট কৰোঁ আজিৰ ক্লাছটো নামৰ প্ৰশ্ন হ'ল আপোনালোকৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশনত নৰমপন্থী আৰু চৰমপন্থী দুটা ভাগত বিভক্ত হৈছিল গতিকে প্ৰশ্ন পুনৰ চাওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশনত নৰমপন্থী আৰু চৰমপন্থী দুটা ভাগত বিভক্ত কৰা হৈছিল আৰু এয়া ক'ত কৰা হৈছিল এয়া কৰা হৈছিল আপোনালোকৰ চুৰাট এয়া কৰা হৈছে আপোনাৰ চুৰাট ছেশ্যন চুৰাট অধিৱেশনত যি নেকি হৈছিল 1907 চনত য'ত নেকি নৰমপন্থী আৰু চৰমপন্থী নামেৰে দুটা ভাগত বিভক্ত কৰা হৈছিলে অ'কে গতিকে নামৰ এইটো প্ৰশ্ন চাওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশনত স্বৰাজ শব্দটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু এয়া আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হৈ পৰিব পাৰে কাৰণ এয়া চাওক প্ৰশ্ন হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশনত স্বৰাজ শব্দটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল এয়া প্ৰশ্ন আৰু উত্তৰ হ'ল আপোনালোকৰ কলকাতা ছিজন 1906 চনৰ কলিকতা অধিৱেশন 1906 চনত পোনপ্ৰথমবাৰৰ বাবে স্বৰাজ শব্দটো ব্যৱহাৰ কৰা হৈছিল নেক্সট কুৱেশ্যনটো চাওঁ জাতীয় গীত বন্দে মাতৰম প্ৰথমবাৰৰ বাবে ক'ত পোৱা হৈছিল বা ক'ত গোৱা হৈছিল বা ক'ত পোৱা গৈছিল এয়া প্ৰশ্ন জাতীয় গীত যি নেকি বন্দে মাতৰম হয় এয়া গীতটো পোনপ্ৰথমভাৱে ক'ত পোৱা হৈছিল বা গোৱা হৈছিল আৰু এয়া গোৱা হৈছিল আপোনালোকৰ কলিকতা অধিৱেশনত 1896 চনত যি নেকি কলিকতা অধিৱেশনত এয়া পোৱা হৈছিল বা গোৱা হৈছিল আৰু এয়া কলিকতা অধিৱেশন আপোনালোকৰ কেতিয়া হৈছিল 1896 চনত হৈছিল গতিকে ভাৰতীয় নেক্সট কুৱেশ্যনটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন ইউৰোপীয় বিদেশী সভাপতি কোন আছিল গতিকে এয়াও আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব পাৰে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন ইউৰোপীয় বিদেশী সভাপতি কোন আছিলে এয়া প্ৰশ্নৰ উত্তৰ হ'ল আপোনালোকৰ জৰ্জ ইউল হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন ইউৰোপীয় বিদেশী সভাপতি অ'কে গতিকে এইটো হৈছে আনাদাৰ মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন আপোনালোকৰ কাৰণে জৰ্জ ইউল ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1924 চনৰ বেলগাঁৱৰ সভাপতি কোন আছিল এয়া প্ৰশ্ন আৰু উত্তৰ হ'ল আপোনালোকৰ মহাত্মা গান্ধী গতিকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ 1924 চনত যি নেকি হৈছিল অধিৱেশন বেলগাঁৱত হৈছিল আৰু সভাপতি কোন আছিল মহাত্মা গান্ধী পূৰ্ণ স্বৰাজৰ দাবী নেক্সট কুৱেশ্যনটো পূৰ্ণ স্বৰাজৰ দাবী কোনটো অধিৱেশনত উত্থাপন কৰা হৈছিল লাহোৰ ছেশ্যনত যি নেকি হৈছিল 1929 চনত আৰু পূৰ্ণ স্বৰাজৰ দাবী কোনটো অধিৱেশনত উত্থাপন কৰা হৈছিল লাহোৰ ছেশ্যনত যি নেকি 1929 চনত হৈছিল এয়া লাহোৰ অধিৱেশনখন যাৰ নেতৃত্ব কোনে কৰিছিল জৱাহৰলাল নেহৰুৱে অ'কে গতিকে নেক্সট কুৱেশ্যনটো চাওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি কোন আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমজন মুছলমান সভাপতি কোন আছিল বদৰুদ্দিন তয়াবজি জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সময়ত ব্ৰিটিছ ভাইচৰয় কোন আছিল জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সময়ত ব্ৰিটিছ ভাইচৰয় কোন আছিল লৰ্ড ডাফৰিন আছিল জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ ব্ৰিটিছ ভাইচৰয় গতিকে কুৱেশ্যনটো বহুতো সাৱধানে চাব লাগিব কাৰণ সোধা আছে যে জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সময়ত ব্ৰিটিছ ভাইচৰয় কোন আছিল লৰ্ড ডাফৰিন কোনটো ব্ৰিটিছ নীতিৰ আজিৰ অন্তিমখন প্ৰশ্ন হ'ল কোনটো ব্ৰিটিছ নীতিৰ প্ৰতিক্ৰিয়া স্বৰূপে স্বদেশী আন্দোলন আৰম্ভ হৈছিল আৰু এয়া হৈছে আপোনালোকৰ পেৰিটিশ্যন অফ বেংগল বংগ বিভাজন বা বংগভংগ কোনটো ব্ৰিটিছ নীতিৰ প্ৰতিক্ৰিয়া স্বৰূপে স্বদেশী আন্দোলন আৰম্ভ হৈছিল পেৰিটিশ্যন বংগ বিভাজনৰ সময়ত স্বৰূপে স্বদেশী আন্দোলন আৰম্ভ হৈছিল গতিকে এইকেইটি হ'ল আজিৰ মই জিকে MCQসমূহ যি নেকি আপোনালোকৰ এক্সামত সুধিব পাৰে এক্সাম সম্ভাৱী হয় গতিকে যদি আপোনালোকক মোৰ ভিডিঅ'টো কিবা ইম্পৰ্টেণ্ট যেন লাগিছে বা এক্সামৰ সম্ভাৱী যেন লাগিছে তেনেহ'লে আপোনালোকে পোনপ্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পাৰিব তাৰপিছত মোৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ কৰি পাৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি পাৰিব যাতে আগলৈকে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আপোনালোকে পাই থাকে গতিকে মোৰ চেনেলত মই অলৰেডি বহুতো শ্বৰ্ট ভিডিঅ' লং ভিডিঅ' যি নেকি দি আছোঁ যি নেকি এক্সাম সম্ভাৱী হয় গতিকে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি সেই আটাইকেইটি ভিডিঅ' চাব পাৰিব গতিকে আজিলৈ ধন্যবাদ আপোনালোক সকলোকে